নমস্কাৰ সকলোকে জুৰিছ ক্ৰিয়েশ্যন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। এতিয়া ৰাতি পিছে আমাৰ পৰিয়ালটোহে ওলাইছোঁ। মিষ্টাৰ, মই, ছোৱালী, ল'ৰা এনেকৈ কৰি ওলাইছোঁ। মাহঁতৰ লগত দিনতে গ'লোঁ, শৰাই দিছিলোঁ। তেওঁলোকৰ ভাগৰ লাগিলে নাযাওঁ বুলি ক'লে। পূজাৰে ভিডিঅ' আজিহে আপলোড কৰিছোঁ, বেয়া নাপাব কিন্তু দেই। সেয়ে আমি আহিলোঁ। এয়া পূজা মণ্ডপ পাইছোঁহি। কেইখনমান গাড়ীৰ পৰাই চালোঁ। এইবাৰ অৱশ্যে পূজা মনটো বহুত বেছি ভাল নহয়, যিহেতু মৰমৰ হিয়া আমঠু জুবিন দা নাই। যদিও তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব। তেওঁ গানৰ সুৰে সুৰে পূজা অলপ উপভোগ কৰিলোঁ। এইযোৰ কাপোৰ পূজালৈ বুলি বনাইছিলোঁ। ডিজাইনটো কেনেকুৱা লাগিছে জনাব। ডিজাইনটো অলপ বেলেগ কৰি বনাইছোঁ। ছোৱালীলৈও বনাইছিলোঁ বাৰু মোৰ লগতে মিলাই ড্ৰেছ এটা, কিন্তু তাই গৰমত অকণমান পিন্ধিবলৈ মন নকৰিলে। তাই নিজেই এইটো পচন্দ কৰি পিন্ধি আহিলে। উপায় নাই আৰু। এয়া আমি পাই গ'লোহি। এইবাৰ আমাৰ এই আইথানৰ পূজাভাগ 25 বছৰ সম্পূৰ্ণ হৈছে। ৰূপালী জয়ন্তী উপলক্ষে কৰা হৈছে, কিন্তু অনুষ্ঠানহে ডাঙৰকৈ পতা নহ'লে। জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতা হৈছে, কিন্তু কিনো পাতিব আৰু, আমাৰ মৰমৰ জুবিন দাই যিহেতু নাই, সেইকাৰণে অকণমান এয়া আৰতি চাবলৈ বুলি বহিলোঁ মণ্ডপতে, কিন্তু আৰতি নাপালোঁহি। কিন্তু মণ্ডপত বহি ভালো লাগে। অকণমান বহিলোঁ, দুই এগৰাকী লগ পালোঁ, কথা বতৰা পাতি অকণমান বহি এয়া আহিবলৈ ভিডিঅ'টো সাঁচি ৰাখিলোঁ। আৰু আপোনালোক সকলোকে ধন্যবাদ।